কয়াকুছিৰ চাহিনা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্য আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 100% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ কয়াকুছিলৈ সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কয়াকুছি অঞ্চলৰ বৰ্তমান পৰ্যন্ত একমাত্ৰ চৰকাৰী অনুমতিপ্ৰাপ্ত শিক্ষানুষ্ঠান চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলে উল্লেখযোগ্য যে কয়াকুছি অঞ্চলৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চাহনা সিনিয়ৰ সেকেন্ডাৰীৰ পৰা এইবাৰ 94 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হয় ইয়াৰে 6 গৰাকী স্থাৰ আৰু 59 গৰাকীয়ে প্ৰথম বিভাগত আৰু 35 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আজি অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হৈছে এই ঘোষণাত যি ফলাফল ওলাইছে আমি বিশেষকৈ আমাৰ চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছিলে তেখেতসকলক লৈ আমি খুবেই গৌৰৱান্বিত কাৰণ এইবাৰৰ ফলাফল আমাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষ সফলতা দেখুৱাবলৈ সক্ষম হৈছে এই চেগতে মই আমাৰ অনুষ্ঠানত অধ্যয়নৰত সমূহ ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকসকলক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ এইখন অনুষ্ঠানত দিনে ৰাতিয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে অশেষ কষ্ট কৰা এই অনুষ্ঠানত কৰ্মৰত সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দলৈও মই চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এইবাৰ টোটেল সায়েন্স আৰু আৰ্টছত মিলি 94 ষ্টুডেণ্ট আছিলে আমাৰ এই 94 ষ্টুডেণ্টৰ ভিতৰত 6 জনে ষ্টাৰ পাবলৈ সক্ষম হৈছে আৰু বাকি 59 ষ্টুডেণ্টে আমাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু বাকি 35 ষ্টুডেণ্টে দ্বিতীয় বৰ্ষত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে বাকি আপোনালোকে জানি নিশ্চয় ভাল পাব যে আমাৰ অনুষ্ঠানখনৰ পৰা একজন ছাত্ৰ-ছাত্ৰীয়েও তৃতীয় বিভাগত উত্তীৰ্ণ হ'ব লগা হোৱা নাই সৰ্বোচ্চ সায়েন্স ষ্ট্ৰীমৰ পৰা 81% পাইছে আজি চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলত আমি দ্বিতীয় বৰ্ষত পঢ়ি আছোঁ আমাৰ দাদা বাইদেউসকলে যিখিনি ৰিজাল্ট কৰিছে বহুত ভাল লাগিছে আশা কৰোঁ মানে সিহঁতে যাতে জীৱনত কিবা এটা কৰিব পাৰে আৰু আমিও যাতে এৰে পৰা কিবা এটা কৰিব পাৰোঁ আৰু ভাল ৰিজাল্ট কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ পৰা দোৱা খুজিছোঁ বহুত আমাৰ প্ৰস্তুতি এতিয়া ভালেই চলি আছে ছাৰবিলাকো আমাৰ লগত সহযোগিতা কৰি আছে আৰু আশা কৰোঁ মানে যিকেইদিন আছে পৰীক্ষা ছাৰবিলাকে আমাৰ লগত থাকিব আমাৰ চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলত মানে ছাৰ যিকেইটা আছে ভালেই মানে আমাৰ চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জনাইছোঁ লগতে এইখন বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলকো মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই প্ৰথমতে ক'ব খুজিছোঁ অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত আমাৰ এইখন চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা যি ফলাফল দেখুৱাইছে তাত আমি সকলোৱে সন্তুষ্ট হৈছোঁ আৰু আমাৰ ফলাফলত আমি আটাইতকৈ উৎফুল্লিত পৰিছোঁ বিশেষকৈ আমাৰ বৰপেটা জিলাৰ ভিতৰত আমাৰ কয়াকুছি অঞ্চলৰ ভিতৰত প্ৰথম মানে চৰকাৰী পঞ্জীয়নভুক্ত এইখনে চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুল হয় গতিকে মই উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক মই অনুৰোধ জনাম যে তোমালোকে যদি এডমিশ্যন ল'বলৈ খোজা তেতিয়াহ'লে চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুললৈ গুচি আহিবা কাৰণ এইখন বিদ্যালয়ত চৰকাৰৰ নিয়ম নীতি অনুসাৰে আমাৰ পৰ্টেল আছে চৰকাৰী পাৰ্মিশ্যন থকা একমাত্ৰ বিদ্যালয় কয়াকুছিত চাহনা সিনিয়ৰ সেকেন্ডাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় চাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুল মই আপোনালোক নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে এইখন সিনিয়ৰ সেকেন্ডাৰীৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ মোৰ ভাতিজী ছোৱালী ৰুজিনা আহমেদে এইখন বিদ্যালয়ত অধ্যয়ন কৰিছিলে আজি ফলাফল ঘোষিত হৈছে সেই ফলাফলত মই সন্তুষ্ট লগতে গৌৰৱান্বিত তাই 76 নম্বৰ লাভ কৰিছে মই এইটো অনুভৱ কৰিছোঁ যে আমাৰ গাঁও অঞ্চলৰ আমাৰ সামান্য খেতিয়কৰ ছোৱালী এজনী হৈ এইখিনি পাৰদৰ্শিতা দেখুৱাৰ বাবে মই এইখন বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তাকে লগতে অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয়ৰ লগতে ডিৰেক্টৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে ভৱিষ্যতে এইখন বিদ্যালয়ত আমাৰ এই অঞ্চলৰ অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰাই দি এনেকুৱা সুখ্যাতিৰে
ইয়াৰ পৰা কৃতকাৰ্যতা কৰিব পাৰে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ৰুজিনা আহমেদে প্ৰস্তুতি ভালে চলাইছিল, যিহেতু তাই ইয়াতে হোষ্টেলতে আছিল, হোষ্টেলত থাকি তেওঁ লিখা পঢ়া কৰিছিল আৰু ঘৰতো যিখিনি লিখা পঢ়া